আজি আহি পাইছে চাওঁ আহাচোন দেখাওঁ তোমালোকক কি হয় এইটো চেইনছ হয় যিটো আমি ৰড কাটাৰত ইউজ কৰিব পাৰোঁ খৰি চৰি কাটিবলৈ তো আমি খুলি চাওঁ ইয়াৰ পেকেটৰ ভিতৰত কি কি আছে তো দেখাইছোঁ হেণ্ডেল এইটো চেইনছৰ ছেট এইটো চেইন আৰু এনেকুৱা কিছুমান কভাৰ আৰু এইবিলাক নট চট এইবিলাক যিবিলাক ইউজ হোৱা বস্তু এইবিলাক খৰি ওলাই আছে এইবিলাক এইটো কভাৰটো এলএন কি এইটো গাৰ্ড হয় পেকেটটো ছাইডত ৰাখিলোঁ এতিয়া বস্তুখিনি এক ছাইড কৰি লৈছোঁ সৰু পোৱালি ছোৱালীৰ পৰা আঁতৰত ৰাখিব কাৰণ এই চেইনটো বহুত ধাৰ থাকে ক'ৰবাত লাগি গ'লে আকৌ কাটপিট হ'ব পাৰে ইয়াত এইখিনি নট আৰু ৰবৰটো পালে কাৰ্ড চবখিনি উলিয়াই লৈছোঁ তো ঘৰত যিহেতু এইটো অলৰেডি মেচিন আছিলেই তো গতিকে ভাবিলোঁ মেচিনটো কিয়নো অৰ্ডাৰ দিওঁ তো ইয়াতে কিয়নো ফিটিং কৰি কম খৰচতে ব্যৱস্থাটো কৰা যাওক তো ইয়াৰ এইটো ওলাই ল'লোঁ কিটোত এইখিনি বস্তু আছে তো চব ছেপাৰেট কৰি লৈছোঁ যিটো ৰবৰ আছে ৰবৰটো প্ৰথমেই আমাৰ যিটো কাটাৰ আছিলে কাটাৰটোৰ ইয়াতে ভালদৰে ফিটিং কৰি ল'ম এয়া চাওক ৰবৰটো সোমাই লৈছোঁ ভালকৈ যাতে আৰু পিছত ওলাই নাহে তাৰপিছত ইয়াৰ এইখন এইটো যিটো আহিছে এইটো ইয়াৰ ৰবৰৰ ওপৰত ধুনীয়াকৈ ফিটিং কৰি ল'ম ফিটিং কৰি ইয়াৰ লগতে এলএন কি এইটোক এলএন কি বুলি কয় তো এলএন কি দি এইটো টাইট কৰি দিম এই নটকেইটা ভালকৈ টাইট কৰি দিলোঁ যাতে পিছত যেতিয়া মেচিন ষ্টাৰ্ট দিওঁ তেতিয়া একো যাতে প্ৰব্লেম নাহে নহ'লে ওলাই আহিবলৈ ভয় থাকিব তো ভালকৈ টাইট কৰি ল'লোঁ এইখিনি হৈ লোৱাৰ পিছত এইটো দি আমি যিটো চেইন হয় সেই চেইনটো টাইট কম বেছি কৰিব পাৰোঁ এইটো আগতে বহাই ল'ম চেইনডাল লগাই পিনে যিহেতু এই চকেটটো আমি অলৰেডি ইয়াত মেচিনত লগাই ল'লোঁ মেচিনত ধুনীয়াকৈ খাপ খোৱাকৈ ইয়াত বহুৱাই টাইট দি দিলোঁ এতিয়া এই কভাৰটো লগোৱাৰ পিছত আমি এইটো গাৰ্ড হয় এইটো গাৰ্ডটো আমি এনেকৈ ক'ৰবাত সমানত ৰাখি ল'ম ৰাখি লোৱাৰ পিছত যাতে ধুনীয়াকৈ বহাব পাৰি ধুনীয়াকৈ টাইট কৰি দিব পাৰি তো তাৰ কাৰণে এনেকৈ ফিটিং ৰাখিম এইটো কভাৰটো যিটো গাৰ্ড যাতে যেতিয়া চেইনটো চলে তাৰ ঢোল নিজৰ মুখৰ ফালে আহিব নোৱাৰে তো সেইটোৰ কাৰণে এইটো দিয়ে তো এনেকৈ দি পিনে দুইটা নট টাইট কৰি দিম এইকেইটা এনেকৈ দিয়ে টাইট কৰি দিলোঁ এতিয়া অলৰেডি চব কিছু হ'ল ইয়াত এতিয়া হেণ্ডেলডাল থাকি গ'ল হেণ্ডেলডাল আপোনালোকে ওপৰতো ফিট কৰিব পাৰে বা তলতো ফিট কৰিব পাৰে য'ত আপোনালোকে যি হিচাপে ধৰিব বিচাৰে ধৰিবলৈ সুবিধা হয় এতিয়া যদি মই এনেকৈ ধৰিবলৈ মোৰ সুবিধা হয় মই ওপৰতে লগাই দিছোঁ হেণ্ডেলডাল এতিয়া ভালদৰে টাইট কৰি ল'লোঁ এতিয়া প্ৰায় চব কিছু হৈ গৈছে ইয়াৰ লগতে এটা এনেকৈ ৰবৰৰ টিপাও আহে এইটোত যিকোনো অইল আপোনালোকে বাইকৰ টুটি অইল বা এনেকুৱা টাইপৰ কিবা অইল যেতিয়া মেচিনটো চালু কৰে তেতিয়া এইটো অইলটো ইয়াত ঢালি পিনে ঢাকনখন মই অইল ঢালা নাই এতিয়া মই ঢালি আছোঁ তো আপোনাক দেখাবলৈ অইল ঢালি দিওঁ এই টুটি মোৰ বাইকৰ কাৰণে অনা আছিলে তো টুটি অইল যিহেতু মেচিনটো চলাই আপোনালোকক দেখাম তো গতিকে টুটি অইল অলপ তো এতিয়া চব কিছু হৈ গ'ল তেলো অকণমান ঢালি দিলোঁ এতিয়া আপোনালোকক দেখাওঁ যেতিয়া মেচিনটো ষ্টাৰ্ট কৰে এই ওপৰৰ সৰু ঢাকনখন খুলি থৈ দিব আৰু যেতিয়া বন্ধ কৰে তো আপুনি বন্ধ কৰি দিব আহক এতিয়া আমি সৰু খৰি এডাল কাটি দেখাওঁ কেনেকৈ এয়া চাওক ডেমো ভিডিঅ'ৰ টাইপত মই আপোনালোকক দেখাবলৈ ওলাইছোঁ মেচিনটো ষ্টাৰ্ট হৈ আছে তো
অতি কম সময়তে কাটিব পাৰি। যদি ঘৰৰ সৰু সুৰা কাম থাকে তো এনেকুৱা আপোনালোকে আনি ল'ব পাৰে, অতি কম খৰচতে 600-700 টকাত এই ছেটটো পাই যায়। কিন্তু কিছুমান সাৱধানতা ল'ব লগা হয়, সৰু ল'ৰা ছোৱালীৰ ওচৰত নাৰাখিব। চেইনটো লগোৱাৰ সময়ত এই ডিৰেকশ্যনটো চাই ল'ব, নহ'লে ওলোটা লাগিব পাৰে, আকৌ খোলা খুলিত অলপমান আপোনালোকৰ টাইম ৱেষ্ট হ'ব পাৰে। তো বাৰু এতিয়ালৈকে আপোনালোকে চাই কেনে পাইছে জনাব।